দুলাকাখৰীয়া পঞ্চায়ত নাজিৰা সমষ্টিৰ পৰা আহিছে আৰু নামটিআলি পঞ্চায়ত এই দুটা পঞ্চায়তত সম্পূৰ্ণৰূপে শিল বৰষুণে যোৱা পৰহি ধ্বংস কৰি পেলাইছে মানুহৰ ঘৰবিলাক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছে টিংবিলাক ফুটাই পেলাইছে এঘৰ দুঘৰ নহয় শ মানুহৰ ঘৰ এনেকুৱা অৱস্থা হৈছে মানুহৰ ভঁৰালবিলাকো সম্পূৰ্ণৰূপে ধ্বংস কৰিছে খেতি পথাৰ বিশেষকৈ ধানবিলাক সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাইছে বাৰীৰ তামোল পাণৰ পৰা আৰম্ভ কৰি শাক পাচলিলৈকে সকলোবিলাক ধ্বংস কৰিছে কিন্তু দুৰ্ভাগ্যৰ কথা যে এতিয়ালৈকে প্ৰশাসনে সকলো ঘৰে ঘৰে আহি যি ধৰণে সাৰ্ভে কৰিব লাগিছিল সেই কামটো হৈ উঠা নাই মানুহে বাৰম্বাৰ মোক এই অভিযোগ দিছে গতিকে মই প্ৰশাসনক আহ্বান জনাও যাতে সাৰ্ভেটো ভালকৈ হয় আৰু সাৰ্ভেটো যেতিয়া ভালকৈ কৰিব তাত দুটা বস্তু এটা হ'ল যে অকল পাৰ্চিয়েল ডেমেজ ঘৰৰ দেখুৱাই দিয়ে যদি কেৱল টকা 4,000 মানুহে পাব কিন্তু পাৰ্চিয়েল ডেমেজটো মানে এনে টিংটো ফুটিছে হয় কিন্তু তাৰ তলতটো কাৰোবাৰ টিভিটো বেয়া হৈছে কাৰোবাৰ সোফা সেটটোৱে বেয়া হৈ গৈছে কাৰোবাৰ ঘৰ বেটাৰী চাৰ্জাৰটোৱে বেয়া হৈ গৈছে কাৰোবাৰ ঘৰ আপোনাৰ কম্বল লেপ তুলি সববিলাক নষ্ট হৈ গৈছে এফালৰ পৰা সব বস্তু নষ্ট হৈ গৈছে ঘৰৰ ভিতৰৰ বাচন বৰ্তন সেইবিলাকো নষ্ট হৈছে কিন্তু সেই আটাইবিলাকৰ যদি এছেছমেন্ট নহয় আৰু শস্যৰ নষ্টৰ যদি এছেছমেন্ট নহয় তেতিয়াহ'লে ক্ষতিপূৰণ হিচাপে ভালকৈ নাপাব সেইকাৰণে এই মুহূৰ্তত মই অসম চৰকাৰক আহ্বান জনাইছোঁ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীক মই এই সম্পৰ্কে জনাইছোঁ আৰু অসমৰ বিভিন্নজন মন্ত্ৰীকো এই সম্পৰ্কে জনোৱা হৈছে আশা কৰোঁ চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু ক্ষতিপূৰণৰ নামত ক্ষতিপূৰণ কেৱল 4,000 টকা নহয় প্ৰত্যেকটো পৰিয়ালৰ ঘৰত সাৰ্ভে কৰি প্ৰকৃত যিটো ক্ষতিপূৰণ টিভিটোৰ পৰা আৰম্ভ কৰি বাচন বৰ্তনলৈকে পথাৰৰ ধানৰ পৰা ভঁৰালৰ ধানলৈকে পাণজোপাৰ পৰা শাক পাচলিলৈকে সকলোৰে ক্ষতিপূৰণ যাতে যথোপযুক্ত ধৰণে পায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত মই দাবী উত্থাপন কৰিছোঁ নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ ফেষ্টিভেল ব্ৰাইডেল সেকশনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পছন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ সাজপাৰৰ লগতে উপলব্ধ গহনাও তাতোকৈ ভাল খবৰ লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ সেকশনো উপলব্ধ আপোনাৰ কাষত গিটাৰ থিলছ ক্ৰিয়েশ্যন যোগাযোগ নম্বৰ 7638886024 ঠিকনা নিয়াৰ জাপৰিগোগ এলপি স্কুল জাপৰিগোগ গুৱাহাটী হাউচ নম্বৰ 11